হাই এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজিৰ পৰা এটা নতুন মই দুটামান ভিডিঅ' বনাম ভাবিছোঁ, নতুন চিৰিজ এটা, য'ত মই বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ কম্পিউটাৰৰ ওপৰত যিমানখিনি কুৱেশ্যন আহে সেইখিনি মই বনাম। আমি চবেই একদম ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰে, কিন্তু মই বেছিকৈ বেংকিং এক্সামত ফ'কাছ কৰিম, ঠিক আছে। তো বেংকিং এক্সামৰ RRB ক্লাৰ্ক এণ্ড RRB POত আহে কম্পিউটাৰ মেইনছত, আৰু তাত চবতকৈ বেছি ৱেইটেজ থাকে কম্পিউটাৰ মেমৰি। তো তাৰ বাবে মই এই পাৰ্টটো লৈ আহিছোঁ, আৰু ইয়াৰে মই আপোনালোকক গোটেই ভিডিঅ'খিনিও দিম। ইয়াৰ উপৰি মই নোটছ দিম, এই নোটছখিনিও আপোনালোকে পাই যাব। নোটছ পাবৰ কাৰণে আপোনালোকে আমাৰ কৰ্চত যাব লাগিব, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব এপত গৈ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিব, মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। সেই এপটো আপোনালোকে ডাউনলোড কৰি তাতে গভৰ্ণমেণ্ট এক্সামত গ'লে কম্পিউটাৰৰ এটা কৰ্চ পাব, আৰু তাত গ'লে এইখিনি বস্তু পাই যাব, আৰু মক টেষ্টটো পাব। তাত বহুত মক টেষ্ট থাকিব, এগালমান কুৱেশ্যন, প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 50 MCQকৈ থাকিব। অলম'ষ্ট আপোনাৰ 500+ MCQ পাব তাতে, নিজে প্ৰেক্টিচ কৰিবৰ বাবে, ঠিক আছে। তো গোটেইখিনিৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম মই। কম্পিউটাৰ মেমৰিৰ কথা আমি পাতিম। মেমৰি মানে আমি নৰ্মেলি কি জানো? আমাৰ মেমৰি মানে মনলৈ আহে, আমাৰ ওচৰত এখন মেমৰি কাৰ্ড আছে, ঠিক আছে। এখন মেমৰি কাৰ্ড আছে। আচলতে এই মেমৰি কাৰ্ডখনক কি বুলি কোৱা হয় জানেনে? SD কাৰ্ড। এতিয়া এই মেমৰি কাৰ্ডখন কি হয়? এই মেমৰি কাৰ্ডখনে ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰে, ঠিক আছে। তো এই মেমৰি কাৰ্ডখনো এটা মেমৰিয়ে পাৰ্ট হয়, আৰু এই কাৰ্ডখনক কি পাৰ্ট হয় জানেনে? ছেকেণ্ডেৰী মেমৰি হয়, ঠিক আছে। তো ছেকেণ্ডেৰী মেমৰি বুলি কোৱা হয়। তো এতিয়া আমি ছেকেণ্ডেৰী মেমৰি বুলি যদি গম পালোঁ, তেনেহ'লে দুটা বস্তু থাকিব। কম্পিউটাৰৰ মেমৰিক দুটা পাৰ্টত ভাগ কৰিব পাৰি, এটা হ'ল প্ৰাইমাৰী, এটা হ'ল ছেকেণ্ডেৰী, ঠিক আছে। তো প্ৰাইমাৰী মেমৰি মানে সেইবিলাক যোনবিলাক আপোনাৰ কম্পিউটাৰত ইনবিল্ট থাকিব, ঠিক আছে। আৰু ছেকেণ্ডেৰী মেমৰি মানে আমি বাহিৰৰ পৰা যোনবিলাক লগাওঁ, যেনেকৈ SD কাৰ্ড, যেনেকৈ আপোনাৰ হাৰ্ড ডিস্ক, যেনেকৈ আপোনাৰ DVD, সেইবিলাক চব বস্তুক আপোনাক কি বুলি কোৱা হয়? পেন ড্ৰাইভ, সেইবিলাকক কোৱা হয় ছেকেণ্ডেৰী মেমৰি, ঠিক আছে। এতিয়া আমি মেমৰিখিনি চাওঁ। প্ৰাইমেৰী মেমৰি কি হয়? দ্য মেমৰি ইউনিট ডেট কমিউনিকেটছ ডাইৰেক্টলি উইথ দ্য CPU ইজ কল্ড মেইন মেমৰি। চাওক, টাৰ্মকেইটা মনত ৰাখিব। মেইন মেমৰি বুলিও কয়, ইণ্টাৰনেল মেমৰি বুলিও কয়, অৰ প্ৰাইমাৰী মেমৰি বুলিও কয়। আমি ফোনত দেখোঁ ন ইণ্টাৰনেল ষ্ট'ৰেজ, সেইটোৱে মেইন মেমৰি, ইণ্টাৰনেল মেমৰি বা প্ৰাইমাৰী মেমৰি, যিকোনো এটা বুলি আপুনি ক'ব পাৰে, ঠিক আছে। The primary memory allows the computer to store data for immediate manipulation and to keep track of what is currently being processed. It has limited storage capacity. মানে প্ৰাইমেৰী মেমৰি এনেকুৱা এটা বস্তু যোনটো আপোনাৰ কম্পিউটাৰটো চলিবলৈ, যোনটো আপোনাৰ ডিভাইচ আছে সেইটো চলিবলৈ যিমানবিলাক আমাৰ ডেটা লাগে সেই প্ৰাইমেৰী মেমৰিত ষ্ট'ৰ কৰি ৰাখে, যাতে ইমিডিয়েট আমি চলাব পাৰোঁ। আটাইতকৈ ডাঙৰ কথা, মেইন মেমৰি ইজ ভলেটাইল ইন নেচাৰ। ইট মিনছ ডেট হোৱেন দ্য পাৱাৰ ইজ টাৰ্ণ্ড অফ দ্য কণ্টেণ্ট অফ দিছ মেমৰি আৰ লষ্ট ফৰ এভাৰ, ঠিক আছে। মানে মেইন মেমৰি কি হয়, বেছিভাগ মেইন মেমৰিয়ে কি হয়? ভলেটাইল হয়। ভলেটাইল মানে যদি পাৱাৰটো অফ কৰি দিয়ে, তেনেহ'লে ইয়াৰ কণ্টেণ্টবিলাক পাৰ্মানেণ্টলি লষ্ট হৈ যাব, ঠিক আছে। এতিয়া মেইন মেমৰি, প্ৰাইমেৰী মেমৰি আমি কেইটামান ভাগত ভাগ কৰিব পাৰোঁ। প্ৰাইমেৰী মেমৰি যোনটো হ'ল, সেইটোৱে আৰু দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ৰেম, এটা হ'ল ৰম, ঠিক আছে। তো এটা আমি পাৰ্টত চাওঁ আহকচোন কি হয়। ৰেম মানে হ'ল ৰেণ্ডম এক্সেছ মেমৰি, ৰেম। এইটো কি হয় জানেনে? ইট ইজ অলছ' এজ ৰিড অৰ ৰাইট মেমৰি। মানে এই মেমৰিত যিমানবিলাক ডেটা থাকে আপোনালোকে ৰিডো কৰিব পাৰে, ৰাইটো কৰিব পাৰে, মানে ইডিটো কৰিব পাৰে, আৰু সেইটো বা চাবও পাৰে, ভিউ কৰিব পাৰে, সেইটোৱে। ডেট এলাউজ দ্য CPU টু ৰিড এজ ৱেল এজ ৰাইট ডেটা ইন ইনষ্ট্ৰাকশ্যন। RAM is used for the temporary storage of input data, output data and intermediate results, ঠিক আছে। টেম্পৰেৰী ষ্ট'ৰেজ হয় ৰেমটো। আৰু ৰেমটো দুটা ভাগত ভাগ কৰিব পাৰি ফাৰ্ডাৰ। ৰেম যোনটো আছে দুটা ভাগত ভাগ কৰিব পাৰি, এটা ষ্টেটিক ৰেম, এটা ডাইনামিক ৰেম। ডাইনামিক ৰেম কি হয়? এইখিনি ইমান ডিটেইলছত নাহেগৈ, ঠিক আছে, পঢ়িব পাৰে আপোনালোকে অলপ অলপকৈ। ডাইনামিক ৰেম মাষ্ট বি ৰিফ্ৰেছ কণ্টিনিউৱেলি টু ষ্ট'ৰ ইনফৰমেশ্যন। আৰু এটা হ'ল ষ্টেটিক ৰেম। এই দুইটা আপোনালোকে নোটছৰ পৰা অলপ পঢ়ি ল'ব পাৰিব, ঠিক আছে। ইমান বেছি ডিটেইলছত নাহে বাৰু, হ'লেও। আৰু ছেকেণ্ড পাৰ্টটো হ'ল প্ৰাইমেৰী মেমৰি, ৰিড অনলি মেমৰি, ৰম। ৰমটো হ'ল ইট ইজ অলছ' নন এজ নন ভলেটাইল মেমৰি অৰ পাৰ্মানেণ্ট। ইণ্টাৰনেল ষ্ট'ৰেজৰ যিমানবিলাক পাৰ্মানেণ্ট ষ্ট'ৰেজ আছে, ডিলিট নহয় সেইবিলাক, ঠিক আছে। ছুইচ অফ কৰি দিলে উৰি নাযায়, সেইবিলাকক ৰম বুলি কোৱা হয়, ৰিড অনলি মেমৰি। ইট ডাজ নট লুজ ইটছ কণ্টেণ্ট হোৱেন দ্য পাৱাৰ ইজ ছুইচড অফ, ঠিক আছে। ৰমৰো তিনিটা ভাগ আছে।
এটা হ'ল প্ৰগ্ৰেমেবল ৰম প্ৰম বুলি কয় PROM প্ৰগ্ৰেমেবল ৰম মানে প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি EEPROM বুলি আছে এইটো কি হ'ল ইৰেজেবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি তো প্ৰগ্ৰেমেবল ৰম এটা হ'ল EEPROM ইৰেজেবল প্ৰগ্ৰেমেবল ৰম আৰু আনটো কি হ'ল EEPROM মানে ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰেমেবল ৰম ঠিক আছে তো ৰমৰ তিনিটা পাৰ্ট তো আমি এইখিনি বস্তু পঢ়িলোঁ তো আমি কি পঢ়িলোঁ মই একদম ধুনীয়াকৈ বস্তুখিনি যদি আমি চাওঁ আমি প্ৰথম পঢ়িলোঁ প্ৰাইমাৰী মেমৰি কি হয় প্ৰাইমাৰী মেমৰি দুটা পাৰ্ট আছে এটা হ'ল ৰেম এটা হ'ল ৰম ৰেমৰো দুটা পাৰ্ট আছে এটা হ'ল ষ্টেটিক ৰেম এটা হ'ল ডাইনামিক ৰেম গোটেইবিলাক ফুল ফৰ্ম আপোনালোকে মনত ৰাখিব কিন্তু আৰু ৰমৰ তিনিটা পাৰ্ট আছে ঠিক আছে এটা হ'ল PROM এটা হ'ল কি EEPROM আৰু আনটো হ'ল ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰেমেবল ৰম ঠিক আছে তো এইকেইটা আমি প্ৰাইমাৰী মেমৰি ধুনীয়াকৈ ডিটেইলছত পঢ়িলোঁ এতিয়া আমি আৰু দুটামান বস্তু পঢ়ি লওঁ লাষ্ট এটা হ'ল কেচ মেমৰি কেচে ঠিক আছে মই উচ্চাৰণটো ভুল হ'ব পাৰে ঠিক আছে কাৰণ মই নিজেও অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয় তো মই ইংলিছ উচ্চাৰণ ইমানো শুদ্ধ নহয় ইট ইজ এ ষ্ট'ৰেজ বাফাৰ ডেট ষ্ট'ৰছ দ্য ডেটা হুইচ ইজ ইউজ মোৰ অফেন টেম্পৰেলি এণ্ড মেক্স ইট এভেইলেবল টু CPU এট এ ফাষ্ট ৰেট তাৰমানে কি কেচ মেমৰি ইজ এ ভেৰি হাই স্পীড মেমৰি বহুত হাই স্পীড মেমৰি হয় ক'ত থাকে ৰেম আৰু CPUৰ মাজত থাকে মানে ৰেমৰ পৰা CPUৱে ডেটা লৈ থাকে ঠিক আছে CPU মানে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট যোনটো কম্পিউটাৰ মেইন পাৰ্ট আৰু ৰেমে তাৰ পৰা ৰেমৰ পৰা ৰেম মানে হ'ল কি ৰেণ্ডম এক্সেছ মেমৰি তো CPUৱে ৰেমৰ পৰা ডেটা লৈ থাকে এনি টাইম কিন্তু কিছুমান ডাটা বাৰে বাৰে ইউজ হৈ থাকে কিছুমান বস্তু বাৰে বাৰে ইউজ হৈ থাকে তো বাৰে বাৰে ইউজ হৈ থকা বস্তুবিলাক কেচ মেমৰিত ইয়াতে ৰাখি দিয়ে মাজত যাতে CPUৱে ইয়ালৈকে আকৌ যাব নালাগে ইয়াৰ পৰা ডাইৰেক্ট এক্সেছ কৰি থাকিব পাৰে বাৰে বাৰে ইউজ হোৱা ডাটাবিলাক তো সেইটো কাৰণে কেচ মেমৰি দৰকাৰ সিমানতে আছে আৰু সেইটো কাৰণে কেচ মেমৰিয়ে কি কৰে ইনক্ৰিজ দ্য স্পীড অফ প্ৰচেছিং মানে কেচ মেমৰি ইজ এ ষ্ট'ৰেজ বাফাৰ ঠিক আছে নোটছখিনি আপোনালোকে ধুনীয়াকৈ লিখি ল'ব নেক্সট আহোঁ ছেকেণ্ডেৰী মেমৰি অৰ ষ্ট'ৰেজ ছেকেণ্ডেৰী মেমৰি যোনটো মই ক'লোঁ গোটেইখিনি সেইটোৱে বস্তু হয় আৰু এইখিনি বস্তু আপোনালোকে ছেকেণ্ডেৰী মেমৰি নোটছত লিখি ল'ব মানে বাহিৰৰ পৰা যিমানবিলাক মেমৰি কাৰ্ড আমি লগাওঁ যেনেকৈ SD কাৰ্ড হ'ল তাৰপিছত কি হ'ল পেন ড্ৰাইভ তাৰপিছত হাৰ্ড ডিস্ক HDD বুলি কয় হাৰ্ড ডিস্ক ড্ৰাইভ তাৰপিছত আৰু কি আছে ফ্লপি ডিস্ক তাৰপিছত আহে DVD ঠিক আছে তো এই বস্তুবিলাকক ছেকেণ্ডেৰী মেমৰি ষ্ট'ৰেজ বুলি কোৱা হয় যিমানখিনি উদাহৰণ দিলোঁ আপোনালোকে লিখি ৰাখিব তাৰপিছত মেমৰি যে আমি কওঁ চাওক আটাইতকৈ আমি কমন কি কওঁ 1 MB বুলি কওঁ 1 MB 1 MBত কিমান থাকে 1024 কিলোবাইট ঠিক তেনেকৈ 1 GBত কিমান থাকে 1024 MB 1 TBত কিমান থাকে 1024 GB বহুতে আমি কি ভাবোঁ 1 GB মানে বহুতে আমি ভাবোঁ 1 TB মানে 1 টেৰাবাইট মানে 1000 GB আচলতে 1000 GB নহয় 1024 GB হে হয় ঠিক আছে 1000 GB বুলি কোনো বস্তুৱে নাই মানে 1 TB মানে 1000 GB বুলি কোনো তেনেকুৱা ষ্ট'ৰেজ নাপায় সিমিলাৰলি 1 GB বুলি যদি কওঁ আমি 1 GB মানে 1000 MB নহয় 1024 MB হে হয় যেনেকৈ 1 MB মানে 1024 KB হে হয় এক্সামত কেতিয়াবা কিছুমান বস্তু সোধে মনত ৰাখিব 1 নিবল মানে কি হয় নিবল মানে 4টা বিট হয় আৰু আটাইতকৈ মানে সৰু ইউনিট মেমৰি মেজাৰমেণ্টৰ সেইটো হ'ল 1 বিট BIT ঠিক আছে বাইট নহয় বিট ঠিক আছে কাৰণ বাইট মানে 1 বাইট মানে 8 বিট হয় আপোনালোকে এই গোটেই বস্তুখিনি ন এইখিনিৰ পৰা এই TB লৈকে মনত ৰাখি থ'ব এইখিনি বস্তু আহে এই TB লৈকে মনত ৰাখিলে হ'ল এনেকুৱা ওপৰত বহুত কুৱেশ্যন আহে মানে ঠিক আছে তো ইয়াত সেইটো কাৰণে দি আছে বিট ইজ দ্য স্মলেষ্ট মেমৰি মেজাৰমেণ্ট আৰু 0 বাইট ইজ দ্য হায়েষ্ট মেমৰি এইটো চেঞ্জো হ'ব পাৰে ভৱিষ্যতলৈ গতিকে এইটো নালাগে বিটটো স্মলেষ্টটো মনত ৰাখিব আৰু এই বাইট কেন ৰিপ্ৰেজেণ্ট 256 ডিষ্টিংক্ট ভেলুজ এই বস্তুটো মনত ৰাখিব ইয়াৰ পৰা MCQ আহে নেক্সট আমি যোনটো ছেশ্যন ল'ম তাত MCQৰ এটা ছেশ্যন এক্সট্ৰাকৈ লৈ ল'ম আৰু আকৌ কৈছোঁ PDF-টো যদি আপোনালোকক লাগে নোটছ হিচাপে আৰু ইয়াত মই বেছি বস্তু আনি থকা নাই এগালমান মেমৰি বুলি মাৰিলে এগালমান বস্তু পাব কিন্তু মই সেইখিনিহে আনিছোঁ যিখিনি এক্সামত আহে আৰু আগতে আহি আছে এইবিলাক টপিকৰ পৰা আৰু PDF-টো পাবৰ কাৰণে আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ আছে তাতে যাব ডাউনলোড কৰিব তাতে আপোনালোকে বেংকিং আৰু SSC বুলি এটা মেনু আছে তাত ক্লিক কৰিব তাতে গ'লে আপোনালোকে কম্পিউটাৰ কোৰ্ছ এটা পাব
সেই কম্পিউটাৰ কোৰ্চটোত গৈ সেইটো বাই কৰি ল'লে একদম মিনিমাম প্ৰাইচ এটা মই ৰাখিম, এই গোটেইখিনি বস্তু পাই যাব।